বহাগলৈ মাজত মাথো কেইটামান দিন নিৰ্বাচনী গৰম বতাহৰ মাজতো হদিয়াৰ পৰা ধুবুৰীলৈ ৰঙালী আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে মাজত মাথো কেইটামান দিনহে বাকী আছে আৰু তাৰ পিছতে বহাগ বসন্তৰ বাজাকে উন্মনা কৰিছে অসমীয়াৰ মন সকলো ব্যস্ত ৰঙালী আদৰিবলৈ তাতখালৰ শিপিনীৰ পৰা ঢোল খজা কাৰিকৰলৈকে কাৰোৰে ব্যস্ততাৰ অন্ত নাই উজনিৰ পৰা নামনিৰ গাঁৱে ভূঞে নগৰে চহৰে বহাগী আদৰাৰ ব্যাপক প্ৰস্তুতি উজুলি মুধুলি গাঁৱৰ লোকসকলে ঢোল পেপাৰ চেৱে চেৱে এপাক নাচিবলৈ সাজু হৈছে গাঁৱৰ ডেকা বুঢ়া মেথা কোনোবা যদি ঢোল বাদ্য বনোৱাত ব্যস্ত হৈছে কোনোবা আকৌ অব্যস্ত হৈছে বিহুৰ আখৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা তিনিচুকীয়া আদি অঞ্চলতো চলিছে বিহুৰ কৰ্মশালা আমি এই মুহূৰ্তত তিনিচুকীয়াৰ পৰিৱেশটো জানিব বিচাৰিম কেনেধৰণৰ বিহুৰ আয়োজন চলিছে বিহুক লৈ কেনেধৰণৰ ব্যস্ত তিনিচুকীয়াবাসী এই মুহূৰ্তত জিতুল দত্ত আছে আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছো তিনিচুকীয়া মাকুমৰ এজন ব্যক্তিৰ ঘৰত যিজন ব্যক্তিয়ে সুদীৰ্ঘ দিন ধৰি অসমীয়া লোকবাদ্য পেপা গগনা হুতুলি বা অন্যান্য বাদ্যসমূহ প্ৰস্তুত কৰি জীৱিকা উপাৰ্জনৰ এটা পথ প্ৰশস্ত কৰি লৈছে তেখেত হৈছে প্ৰফুল্ল খাউন আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁ কিমান দিনৰ পৰা এই কামৰ সৈতে এই লোকশিল্পৰ সৈতে জড়িত হৈ আছে প্ৰথমতে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত সাহাই তেওঁৰ সেই কৰ্মব্যস্ততাখিনি দেখুৱাব তেওঁ এই মুহূৰ্তত গগনা প্ৰস্তুত কৰি আছে আপুনি হুতুলি প্ৰস্তুত কৰিছে গগনা প্ৰস্তুত কৰিছে পেপাও আপুনি সাজি উলিয়াইছে এই কৰ্মসূচীটোৰ সৈতে আপুনি কিমান দিনৰ পৰা জড়িত নমস্কাৰ মই আপোনালোকৰ চেনেলৰ জৰিয়তে আগন্তুক ৰঙালী বিহুটোৰ শুভেচ্ছাসমূহ ৰাইজলৈ মোৰ তৰফৰ পৰা জ্ঞাপন কৰিছোঁ মই ইমান দিনৰ পৰা বুলি ক'বলৈ ঠিক একেষাৰে ক'বলৈ অকণমান অসুবিধা হয় মই যিহেতু সৰুৰ পৰাই বিহুৰ লগতে গাঁৱৰ সমাজত জড়িত থকা মানুহ মই বিহু গাই ভাল পাওঁ বা অন্য সংস্কৃতিৰ লগত জড়িত বিশেষকৈ এনেকুৱাবোৰৰ লগত জড়িত হৈ থাকোঁ ঠিক তেনেকৈ মানে যেতিয়া আমাক প্ৰয়োজন হৈছিলে বিহুত গগনাখন তেতিয়াই আমি বনাই ল'বলৈ চেষ্টা কৰিছিলোঁ গগনাখন ধৰি লওক 10খন বনাওঁ তাৰে মাজত কোনোবা এখন অকণমান মাত দিয়ে তাৰে বাকী কেইখনমান নেবাজে ঠিক তেনেকৈ চেষ্টা কৰি লাহে লাহে কালৰ কৰ্মত গগনাখন হৈ উঠিলেগৈ তেনেকেই ঠিক এতিয়াৰ পৰাই বুলি ক'ব নোৱাৰি মানে বহুত দিনৰ আগৰ পৰাই মানে চেষ্টা কৰি থাকোঁ দুই এখনকৈ বনাই তাৰপিছত তেতিয়াতো তেনেকুৱা গগনা চাহিদাও নাছিলে আৰু তেনেকুৱা গগনা বিক্ৰীও নহৈছিলে আজি কেইবছৰমানৰ পৰা ঠিক আজি 7-8 বছৰমানৰ পৰা গগনা অকণমান দিওঁ দোকানত ক'লে যায় বুলি ক'লে তেনেকৈ গোলাঘাট তাৰপিছত বোকাখাট যোৰহাট ধেমাজি লখিমপুৰ ফালে যায় এইফালে আমাৰ ওচৰতে শদিয়া ফালেও যায় অকণমান এনেকেই যায় প্ৰতিটো বিহুত গগনা মই 500-600 হয় জিতুল দত্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এয়া হৈছে বিহুক লৈ ব্যস্ততা এজন লোকৰ আৰু শদিয়াৰ পৰা ধুবুৰীলৈকে এতিয়া ৰঙালী বিহুক লৈ ব্যাপক উৎসাহ